কোন দেশে অবনমিত সমাজ ব্যৱস্থা কি ঘৰ কি বাহিৰ সকলোতে নিৰাপত্তাহীন কিশোৰী যুৱতী পিতৃয়ে ধৰ্ষণ কৰিলে কন্যা ৬০ বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰিলে 10 বছৰীয়া কিশোৰীক নাৰীক সন্মান জনোৱাৰ উদ্দেশ্যে উদযাপন কৰা আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতে ৰাজ্যৰ ভিন ভিন প্ৰান্তত জঘন্য কাণ্ড গহপুৰ টকৌবাৰী কালিবালি চাপৰি পিতৃয়ে ধৰ্ষণ কৰিলে জীয়ৰী আনহাতে গহপুৰৰ জালুকবাৰীত দহাৰাম দৰ্জী নামৰ ৬০ বছৰীয়া বৃদ্ধৰ বিকৃত কামনাৰ বলি হ'ল 10 বছৰীয়া কিশোৰী ইতিমধ্যে দুই অভিযুক্ত ধৰ্ষণকাৰীক গহপুৰৰ এলএম আৰক্ষীয়ে আটক কৰি দুয়োগৰাকী নিৰ্যাতিতাক চিকিৎসালয়ত ভৰ্তি কৰিছে বিয়া কাম কৰিছে বুলি কৈছে কান্দি কান্দি তেতিয়া হুদুন্দি এনেকা কৈছে এইকাৰণে মানে তেতিয়া আমি কেছ দিলোঁ ছোৱালীজনীৰ বয়স কিমান বয়স 10 বছৰ নাই মাকো নাই বাপেকো নাই আনহাতে নিৰাপত্তাহীনতাত ভুগিছে কলেজীয়া ছাত্ৰীও কলেজলৈ যোৱাৰ সময়ত ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা দবকাৰ হাজি আনফৰ আলী কলেজৰ এগৰাকী ছাত্ৰী কলেজলৈ যোৱাৰ সময়ত ৰিজৱান নামৰ এটা পাখণ্ডই পথত কোনো নথকাৰ সুযোগতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ছাত্ৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত পলায়ন কৰে লম্পট ৰিজৱানে আজি হুজাই জিলা দিনক দিন এনেকুৱা ঘটনা তীব্ৰতৰভাৱে বাঢ়ি গৈ আছে আজি দিন দুপৰতে আজি কলেজীয়া ছাত্ৰীৰ ওপৰত কলেজত বাটত আগুচি ধৰি পেলাই ৰেপ কৰা যি প্ৰচেষ্টা চলাইছে যিজনে এওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ ইয়াৰ সমান্তৰালকৈ আজি হুজাই জিলাত এনেকুৱা ঘটনা দিনক দিনে বৃদ্ধি পাইছে এই ক্ষেত্ৰত আইন প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আহ্বান জনাইছোঁ এই ভয়ংকৰ অভিযোগ তুলি ন্যায় বিচাৰি মুৰাদঝাৰ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী ছাত্ৰী সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি আৰক্ষীক দাবী জনাইছে দল সংগঠনে ইফালে ডিব্ৰুগড়তো এগৰাকী ছাত্ৰীক অশালীন ইংগিত দি জনৰোষত পৰে পিতৃসম বয়সৰ এটা লম্পট গহপুৰৰ পৰা পলাশ ফুকন আৰু দবকাৰ পৰা আব্দুল হাকিমৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট কোন দেশে অবনমিত সমাজ ব্যৱস্থা কি ঘৰ কি বাহিৰ সকলোতে নিৰাপত্তাহীন কিশোৰী যুৱতী পিতৃয়ে ধৰ্ষণ কৰিলে কন্যা ৬০ বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰিলে 10 বছৰীয়া কিশোৰীক নাৰীক সন্মান জনোৱাৰ উদ্দেশ্যে উদযাপন কৰা আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতে ৰাজ্যৰ ভিন ভিন প্ৰান্তত জঘন্য কাণ্ড গহপুৰ টকৌবাৰী কালিবালি চাপৰি পিতৃয়ে ধৰ্ষণ কৰিলে জীয়ৰী আনহাতে গহপুৰৰ জালুকবাৰীত দহাৰাম দৰ্জী নামৰ ৬০ বছৰীয়া বৃদ্ধৰ বিকৃত কামনাৰ বলি হ'ল 10 বছৰীয়া কিশোৰী ইতিমধ্যে দুই অভিযুক্ত ধৰ্ষণকাৰীক গহপুৰৰ এলএম আৰক্ষীয়ে আটক কৰি দুয়োগৰাকী নিৰ্যাতিতাক চিকিৎসালয়ত ভৰ্তি কৰিছে বিয়া কাম কৰিছে বুলি কৈছে কান্দি কান্দি তেতিয়া হুদুন্দি এনেকা কৈছে এইকাৰণে মানে তেতিয়া আমি কেছ দিলোঁ ছোৱালীজনীৰ বয়স কিমান বয়স 10 বছৰ নাই মাকো নাই বাপেকো নাই আনহাতে নিৰাপত্তাহীনতাত ভুগিছে কলেজীয়া ছাত্ৰীও কলেজলৈ যোৱাৰ সময়ত ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা দবকাৰ হাজি আনফৰ আলী কলেজৰ এগৰাকী ছাত্ৰী কলেজলৈ যোৱাৰ সময়ত ৰিজৱান নামৰ এটা পাখণ্ডই পথত কোনো নথকাৰ সুযোগতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ছাত্ৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত পলায়ন কৰে লম্পট ৰিজৱানে আজি হুজাই জিলা দিনক দিন এনেকুৱা ঘটনা তীব্ৰতৰভাৱে বাঢ়ি গৈ আছে আজি দিন দুপৰতে আজি কলেজীয়া ছাত্ৰীৰ ওপৰত কলেজত বাটত আগুচি ধৰি পেলাই ৰেপ কৰা যি প্ৰচেষ্টা চলাইছে যিজনে এওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ ইয়াৰ সমান্তৰালকৈ আজি হুজাই জিলাত এনেকুৱা ঘটনা দিনক দিনে বৃদ্ধি পাইছে এই ক্ষেত্ৰত আইন প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আহ্বান জনাইছোঁ এই ভয়ংকৰ অভিযোগ তুলি ন্যায় বিচাৰি মুৰাদঝাৰ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী ছাত্ৰী সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি আৰক্ষীক দাবী জনাইছে দল সংগঠনে ইফালে ডিব্ৰুগড়তো এগৰাকী ছাত্ৰীক অশালীন ইংগিত দি জনৰোষত পৰে পিতৃসম বয়সৰ এটা লম্পট
গহপুৰৰ পৰা পলাশ ফুকন আৰু দবকাৰ পৰা আব্দুল হাকিমৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।